যোৰহাটত ভাৰতীয় ডাক সেৱাৰ শিৱসাগৰ মণ্ডলৰ উদ্যোগত ডাক টিকটৰ বিশেষ প্ৰদৰ্শনী। ভাৰতীয় ডাক সেৱাৰ এক বিশেষ ঐতিহ্য আছে। দেশৰ স্বাধীনতাৰ পূৰ্বৰে পৰাই ডাক সেৱাই দেশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু এই ঐতিহাসিক দিনৰ পৰা প্ৰকাশিত হৈ অহা ডাক টিকটসমূহৰ এক বিশেষ প্ৰদৰ্শনী আজিৰে পৰা দুদিনীয়াকৈ যোৰহাটৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দাঁতবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত শিৱসাগৰ ডাক সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত হৈছে। জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত শিৱসাগৰ সংমণ্ডলৰ বিষয়া জগদীশ দত্তই উদ্দেশ্য ব্যাখ্যা কৰে। আনহাতে শিৱসাগৰ সংমণ্ডলৰ অধীক্ষক দিলীপ মণ্ডলে আদৰণি ভাষণ আগবঢ়ায়। আনহাতে অনুষ্ঠানটি শুভ উদ্বোধন কৰি শিশু সাহিত্যিক শান্তনু তামুলীয়ে কয় যে ডাক টিকট সংগ্ৰহ কৰাৰ এটি হবি আছিল মোৰ। যেতিয়াই মই মৌচাক আলোচনীখন প্ৰকাশ কৰিলোঁ, ডাক টিকট বিষয়টো মুখ্য বিষয় হিচাপে লৈ সজাগতা হ'বৰ বাবে বিভিন্ন লেখা প্ৰকাশ কৰিছিলোঁ। এটি ডাক টিকটত ইতিহাস সোমাই থাকে। ডাক টিকট সংগ্ৰহ কৰাৰ আনন্দ আনৰ লগত তুলনা কৰিব নোৱাৰি, এই বুলি উল্লেখ কৰে শান্তনু তামুলীয়ে। তাৰ পাছতেই ডাক টিকট সংৰক্ষণ প্ৰদৰ্শনীৰ ফিতা কাটি দুৱাৰ মুকলি কৰে শান্তনু তামুলীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ আপডেট। আজি যে অনুষ্ঠানটো আয়োজন কৰিছে, অনুষ্ঠানত যথেষ্ট সংখ্যক ব্যক্তি সমাগত হৈছে। যে পুৰণি এটা স্মৃতি আকৌ আপোনালোকে ৰাইজৰ মাজত ঠেলি উলিয়াইছে। আমাৰ ভাৰতীয় ডাক বিভাগ এটা ইতিহাস প্ৰসিদ্ধ এটা বিভাগ। 1772 চনত ৱাৰেন হেনৰীয়ে প্ৰতিষ্ঠা কৰা পোষ্টেল বিভাগটো গৈ পেলাই 1874 চনত পোষ্টেল এক্ট স্থাপনা হ'ল। তাৰপিছত এটা পোষ্ট অফিচৰ দ্বাৰা মানুহৰ যিটো কমিউনিকেশ্যন ছিষ্টেমটো, যোগাযোগ ব্যৱস্থাটো কৰিবৰ কাৰণে এখন ঠাইৰ পৰা আন এখন ঠাই, এখন দেশৰ পৰা আন এখন দেশৰ কাৰণে যোগাযোগ ব্যৱস্থা স্থাপন কৰিব, সেই সময়তে কি কৰিছিলে, এটা ইউনিক ডিজাইন ইণ্টাৰনেশ্যনেলি এটা পোষ্টেজ ছিষ্টেম চবেই একচেপ্ট কৰিছিলে। সেই পোষ্টেজ ছিষ্টেমত এটা টকাৰ সলনি এটা তাৰ নিৰ্দিষ্ট মূল্য থাকে আৰু এই মূল্যটো লৈ পেলাই কি পোষ্টেজ ছিষ্টেম যিখিনি উলিওৱা হয় সেইখিনি একোখন জেগাৰ তাৰ কালচাৰ, তাৰ ঐতিহ্য বহন কৰে। কিছু আমি ফটোবিলাক দেখোঁ, কিন্তু সেইখিনি যদি আমি ষ্টাডি কৰোঁ তাত দেখিবলৈ পাব সকলোৰে নিজৰ কালচাৰ তাক ৰিফ্লেক্ট কৰা হৈছে। সকলোৰে এটা এটা থিম থাকে। তেনেকৈ পোষ্টেজ ভাৰতীয় ডাক বিভাগে নহয়, ইণ্টাৰনেশ্যনেলি কি কৰা হয়, ষ্টাম্পবিলাক বনোৱা হয়। সেই ষ্টাম্পবিলাকৰ ওপৰত যিসকলৰ এতিয়া আধুনিক যুগৰ মানে কিছুমান পদ্ধতি চেঞ্জ হৈছে, উইদাউট ষ্টাম্পতো চিঠি পত্ৰ পঠিয়াব পৰা যায়। কিন্তু আমাৰ যিটো অতীত আছিলে, আমাৰ অতীতত কি আছিলে, পোষ্টেজ ছিষ্টেমে আমাৰ চিঠিখনৰ যে মূল্যাংকন কৰি যে আহে, এই চিঠিখনৰ এই কোন ঠাইৰ পৰা আহিছে, আমি এখন চিঠি যেতিয়া ফৰেনৰ পৰা পাওঁ, USA পৰা পাওঁ, দেখি তাৰ পোষ্টেজ ছিষ্টেমটো চাওঁ প্ৰথমতে চিঠিখনৰ। তেওঁলোকে কেনেকুৱা ষ্টাম্প বনাই পেলাই আমাক দিছে, সেইখিনি আমি সৰুতে আমি স্কুলত থাকোঁতে আমি নিজেও সংগ্ৰহ কৰি পেলাই ৰাখিছিলোঁ। এতিয়া এই ফিলাটেলিষ্টসকলে সেইখিনি সংগ্ৰহ কৰি ৰাখি পেলাই তেখেতসকলে ভাৰতীয় ডাক বিভাগৰ দ্বাৰা আয়োজিত এই প্ৰদৰ্শনী প্ৰদৰ্শন কৰি পেলাই নতুন প্ৰজন্মক এই হবিটোৰ কিনে আকৰ্ষিত কৰিবলৈ এটা প্ৰয়াস কৰা হৈছে। আমি এই বাণিজ্যিকভাৱে এই অনুষ্ঠান পতা নাই।
আমি এটা মহৎ উদ্দেশ্য লৈ পেলাই নতুন প্ৰজন্মক ইতিহাসৰ বিষয়ে এটা জ্ঞান দিবৰ কাৰণে আমাৰ ভাৰতীয় ডাক বিভাগে নেশ্যনেল লেভেলত পতা হয়, ষ্টেট লেভেলতো পতা হয়, তেনেকৈ ডিষ্ট্ৰিক্ট লেভেলতো পতা হয়। আৰু ডিষ্ট্ৰিক্ট লেভেলত আজি আমাৰ ডিষ্ট্ৰিক্টত অল্ড আমাৰ শিৱসাগৰ ডিভিজন যিটো হৈছে অল্ড 5খন ডিষ্ট্ৰিক্ট, আগৰ যিখন শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে তাৰ 5খন ডিষ্ট্ৰিক্ট মিলি পেলাই শিৱসাগৰ খনমণ্ডল তৈয়াৰ হৈছে। সেইটোৰ ওপৰত ভিত্তি কৰি আমি আজি যিখন ইয়াত পাতিছোঁ তাৰ নাম শিৱাপেক্স ৰাখিছোঁ, যিহেতু শিৱসাগৰ অঞ্চলো আমাৰ অঞ্চলৰ ভিতৰতে পৰে। সেই অনুষ্ঠীয়কৈ আমি 2 দিনত আমি অনুষ্ঠান কৰিছোঁ। আশা কৰিছোঁ ৰাইজ ছাত্ৰ ছাত্ৰী সকলে ইয়াত আহি উপভোগ কৰি পেলাই ফিলাটেলী সম্বন্ধে অকণমান জ্ঞান লৈ পেলাই তেওঁলোকে আগবাঢ়ি যাব পাৰিব।